মানুহক কিমান বেছি পৰিমাণে ভাল পালে একমাত্ৰ লগ কৰিবৰ কাৰণে ডিব্ৰুগড়ৰ পৰা যোৰহাটলৈ তিনিগৰাকী ছোৱালী আহিব পাৰে ভাবকচোন আচলতে ডিব্ৰুগড়তো ৱৰ্কশ্বপ আছেই মোৰ অক্টোবৰৰ পৰা ষ্টিল মোক এই তিনিগৰাকী ছোৱালী মানে মোৰ পুৰণা ষ্টুডেণ্ট হয় তেওঁলোকে মোক লগ পাব আহিছে আৰু ঘৰৰ পৰা যি মানে বহুত বস্তু লৈ আনিছে বস্তুবোৰতো বাদ দিয়ক বাৰু কিন্তু এই যে আহিছে ন আমি এই জীৱনটোত এই কামটো কৰি বেলেগ কি ঘটিছোঁ নাজানো কিন্তু মানুহৰ মৰম অসমৰ বিভিন্ন প্ৰান্তৰ মানুহৰ সঁচা মৰমবোৰ ঘটিবলৈ কিন্তু সক্ষম হৈছোঁ সঁচাকৈ ব্লেছড যেন ফিল হয় আৰু দুপৰীয়া আমি ধুনীয়াকৈ সিহঁতক পঠিয়াই দি আমি অলপমান ধুনীয়াকৈ লাঞ্চ কৰিলোঁ লাঞ্চ কৰি আমি যোৱাবাৰো ঢেকীয়াখোৱা নামঘৰ গৈছিলোঁ আৰু সেইবাৰে আমি ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে ভাদ মাহত এবাৰ আহিব পাৰোঁ আৰু সেই সৌভাগ্যকণ হ'ল ভগৱানে চকু মেলি চালে ফাইনেলি আজি বৃহস্পতিবাৰ যিহেতু এনেও নিৰামিষ খাওঁ গতিকে আজি নামঘৰলৈ অহাটো থিৰাং কৰিলোঁ ধুনীয়াকৈ মনৰ আশা পূৰণ কৰিবলৈ চাকি এগছ আগবঢ়ালোঁ যিসকলে যাব পৰা নাই ইয়াৰ পৰাই সেৱাভাগ জনাওক আৰু কোনে ক'ৰ পৰা কোনটো প্ৰান্তৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্ট কৰিবলৈ নাপাহৰিব সেৱাভাগ জনালোঁ আৰু আমিতো জেনেৰেলি নিৰামিষ খাই বেয়াই পাওঁ আমাৰ লাইফষ্টাইলটো দেখি পেলাই গম পাইছে খুব কম খাওঁ কিন্তু ৰ'ব আমাক ধুনীয়াকৈ চাহ দিলে কাঁহৰ বাতিত এইটো এটা বেলেগ এটা এক্সপিৰিয়েঞ্চ চাহ খোৱা ঘৰত গৈ আমি ধুনীয়াকৈ অলপমান চাহ খালোঁগৈ মই কি কৈ আছিলোঁ এনে নিৰামিষ খাই বেয়াই পাওঁ কিন্তু আজি ভকতে বনোৱা ভাত সাজ ইমানেই ভাল লাগিল ভিডিঅ'টো শেষলৈ গ'লে গম পাব আমি গোটেইখিনি আমি সমাজৰ লগত বহি একেলগে প্ৰসাদ খালোঁ ঠুঙাত ধুনীয়াকৈ প্ৰসাদ দিছে তাৰপিছত ভাতত বহিলোঁ ইমানেই ভাল লাগিল নহয় সঞ্জীৱে এনে জেনেৰেলি নাখায় কিন্তু আজি ইমান ভাল পালে খায়